বাল্যকালৰ কোনখিনি সময়ক মেজিক উইন্ডো বুলি কোৱা হয় এই মেজিক উইন্ডো মানে কি মই ডক্টৰ শশীভা বৰ্মন আৰু মাই ডক্টৰ চাই থকাৰ বাবে ধন্যবাদ যদি আপোনাৰ ঘৰত 2 বছৰৰ পৰা 7 বছৰীয়া শিশু আছে তেতিয়াহলে এই ভিডিঅটো আপোনাৰ কাৰণে 2 বছৰৰ পৰা 7 বছৰ বয়সৰ সময়খিনি আমি শিশুসকলৰ মেজিক উইন্ডো বুলি কওঁ এইটো হৈছে গোল্ডেন পিৰিয়ড কাৰণ এইখিনি সময়ত আপোনাৰ শিশুটিৰ মগজুৰ নিউৰন কানেকশনছবোৰ ডাবল গতিত গঢ় দিয়া আৰম্ভ হৈছে এইখিনি সময় হৈছে য'ত আপোনাৰ শিশুটিৰ মেমৰি সবতকে বেছি ষ্ট্ৰং আৰু এইখিনি সময় হৈছে য'ত আপুনি আপোনাৰ শিশুটিক কমিউনিকেশ্যন স্কিল ৰেসপেক্ট মেনাৰ্ছ সোশ্যাল স্কিলছ ফ্ৰেণ্ডশ্বিপ শ্বেয়াৰিং কেয়াৰিং ইমোশনাল ইন্টেলিজেন্স মানে নিজৰ ফ্ৰাষ্ট্ৰেশ্যন কেনেকৈ হেণ্ডেল কৰিব লাগে বা নিজৰ খং কেনেকৈ কণ্ট্ৰল কৰিব লাগে এই সকলোখিনি কথা তেওঁলোকক বুজাব পাৰে 2 বছৰৰ পৰা 7 বছৰ বয়সৰ সময়ত আপুনি আপোনাৰ শিশুটিক যি ধৰণে গঢ় দিব সেইটো আপোনাৰ শিশুটিৰ লগত লাইফ লং থাকিব এইখিনি সময়ত তেওঁলোকৰ ব্ৰেইনটো ডাবল স্পীডত ডাঙৰ হৈ আছে সেই কাৰণে তেওঁলোকে এইখিনি সময়ত নতুন নতুন কাম কৰিবলৈ যত্ন কৰে নতুন নতুন বস্তু এক্সপ্লোৰ কৰিবলৈ যত্ন কৰে আৰু তাৰ ফলত তেওঁলোক খুব উৎপতীয়া বা খুব দুষ্ট হোৱা দেখা যায় গতিকে এই সময়খিনিত আপুনি আপোনাৰ শিশুটিক খং কৰাৰ আগতে এইটো মনত পেলাই ল'ব যে এতিয়াও আপোনাৰ শিশুটিৰ ব্ৰেইনটো বহুত আণ্ডাৰ ডেভেলপড কিন্তু এই সময়খিনিত আপোনাৰ শিশুটিৰ ব্ৰেইনটোত আছে বহুত পটেনশিয়েল আপুনি যদি এইখিনি সময়ত শিশুটিক ভাল কথা ভাল জ্ঞান দিয়ে তেতিয়াহ'লে আপোনাৰ শিশুটিয়ে এই সকলোবোৰ গুণ অতি সোনকালে আহৰণ কৰিব পাৰিব গতিকে 2 বছৰৰ পৰা 7 বছৰলৈকে আপোনাৰ শিশুটিক ডাঙৰ কৰাত আপুনি অভিভাৱক হিচাপে অধৈৰ্য নহ'ব বিশ্বাস ৰাখক আৰু আপুনি দেখিব যে আপুনি এটা খুব বেলেন্স শিশু গঢ় দিলে সুস্থ থাকক সজাগ থাকক